গৌৰৱে হৈ থাকিব কংগ্ৰেছৰ সভাপতি। ৰকিবুলৰ কথা কৈ বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে আজমলে। বিজেপিক সহায় কৰিবলৈকে আজমলে কৰে মুছলিমৰ ৰাজনীতি। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উজনি অসমত নিশ্চিহ্ন হ'ল কংগ্ৰেছ। উত্তৰ অসমৰ পৰা জয়প্ৰকাশ দাস জয়ী হৈ আহি কোনোমতে শতিকা পুৰণি দলটোৰ মান ৰক্ষা কৰিলে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল 2026 বিধানসভা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছক ইমান দিনে সংখ্যালঘু দল হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে চলি থকা প্ৰচেষ্টাক পূৰ্ণতা দিলে। সেইবাবেই শাসক পক্ষই কৰি অহা দাবীৰ দৰেই AUDF প্ৰধান বদৰুদ্দিন আজমলৰ দাবী কংগ্ৰেছ মুছলিম লীগ হ'ল। গৌৰৱক সভাপতি পদৰ পৰা আঁতৰাব লাগে আৰু ৰকিবুল হুছেইনক দিব লাগে সভাপতিৰ দায়িত্ব। AUDF প্ৰধান বদৰুদ্দিন আজমলৰ এই দাবীক পোনচাটি নচ্চাত কৰি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে ক'লে গৌৰৱ গগৈয়ে হৈ থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গৌৰৱ গগৈ উপযুক্ত মানুহ। গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে, থাকিব। নিৰ্বাচনত পৰাস্ত হোৱাৰ বাবে গৌৰৱ গগৈক সভাপতি পদৰ পৰা আঁতৰাই ৰকিবুল হুছেইনক দায়িত্ব দিয়াৰ যি দাবী তুলিছিল সেই দাবী যে অমূলক, সেই প্ৰসংগত যুক্তি আগবঢ়াই ৱাজেদ আলী চৌধুৰীয়ে কৈছে, গৌৰৱ গগৈ যথেষ্ট চেষ্টা কৰিছিল। আপাৰ আছামত এনেকুৱা নহয় যে একেবাৰে ভোট পোৱা নাই, আপাৰ আছামতো যথেষ্ট ভোট পাইছে। হাৰিছে সেইটো বেলেগ কথা, সেইটো পলাৰাইজেশ্যনত বিজেপি ছাকচেছ হৈছে আৰু EVM-ৰ প্ৰশ্নটোতো আছেই, প্ৰশ্নবোধক চিহ্ন এটা আছে। গতিকে বদৰুদ্দিনৰ কোৱা কথা সেইটো ঠিক নহয়। লগে লগে গৌৰৱ গগৈক সভাপতি পদৰ পৰা আঁতৰাবলৈ কংগ্ৰেছৰ ভিতৰত দুগৰাকী প্ৰভাৱশালী নেতা আৰু বিধায়কে চলাই থকা চেষ্টাও সামৰণি পৰিল বুলি ক'ব পাৰি। ইফালে AUDF প্ৰধান বদৰুদ্দিন আজমলক আইনা দেখুৱাই ৱাজেদ আলী চৌধুৰীয়ে পুনৰ ক'লে মুছলমানক লৈ ৰাজনীতি কৰি আজমলে বিজেপিৰ উত্থান ঘটালে অসমত। অসমত মুছলমানক লৈ ৰাজনীতি কৰা মানুহজনে হৈছে বদৰুদ্দিন আজমল। আজি মুছলমানক লৈ ৰাজনীতি কৰি অসমত ধৰ্মীয় মেৰীকৰণ কৰাৰ এটা ৰাস্তা অপেন কৰি দিছে বদৰুদ্দিন আজমল। কাৰণ তেখেতে ধৰ্মীয় মানুহবিলাকক লৈ পেলাই যিটো ৰাজনৈতিক দল কৰিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিজেপিৰ উত্থান হ'ল। তেওঁৰ কাৰণে বিজেপিৰ উত্থান হৈছে। গতিকে তেওঁ আৰু সেইবিলাক তেওঁৰ কথা আমি গুৰুত্ব নিদিওঁ। অসমত বিজেপিৰ উত্থানত আজমলে কেৱল সহায় কৰাই নহয়, বিজেপিক জয়ী কৰোৱাত লয় অনুঘটকৰ ভূমিকা। তেওঁলোকৰ উদ্দেশ্যই বিজেপিক ৱাকঅভাৰ দিয়া, তেওঁলোকে ভোট বিভাজন কৰি বিজেপিক জিকাৰ কাৰণে সুবিধা কৰি দিয়া। কিন্তু ৰাইজ অংক জানে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই জিকি আহিছে, যদি কংগ্ৰেছৰ কেণ্ডিডেট তাত থাকিলেহেঁতেন বদৰুদ্দিন আজমল কেতিয়াও জিকিব নোৱাৰিলে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।